এডভান্টেজ আসাম 2.0 কাজিৰঙাৰ বাবে আনিলে দুটাকৈ ভাল খবৰ। ৬,০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব ৩৫ কিলোমিটাৰ এলিভেটেড কৰিডৰ। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণাৰ পাছতেই উৎফুল্লিত কাজিৰঙাবাসী। প্ৰায় 8,91,500 কোটি টকাৰ বুজাবুজিৰ চুক্তিৰে সামৰণি পৰিল দেশে বিদেশে চৰ্চিত অসমৰ বহু প্ৰত্যাশিত এডভান্টেজ আসাম 2.0 দুদিনীয়া সন্মিলন। দেশী বিদেশী বিনিয়োগকাৰীৰ মিলনথলী হৈ পৰা সন্মিলনত বিশ্ববিখ্যাত কাজিৰঙাৰ নামো উল্লেখিত হ'ল। কাজিৰঙাত ৬,০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণাৰ পাছতেই উৎফুল্লিত কাজিৰঙাবাসীয়ে প্ৰকল্পৰ আদৰণি জনাইছে। পিছে এই পথছোৱাক লৈ বিভিন্ন প্ৰকল্প ঘোষণা হৈছে যদিও কাৰ্যকৰী হোৱাৰ ক্ষেত্ৰতহে দেখা দিয়ে বিভিন্ন সমস্যাই। এইসমূহৰ প্ৰতি দৃষ্টি দিবলৈ কাজিৰঙাবাসীৰ আহ্বান চৰকাৰলৈ। যিসকল ঠিকাদাৰক এই কামৰ দায়িত্ব দিয়া হয় তেওঁলোকে যাতে কোনো ধৰণৰ দুৰ্নীতি কৰিব নোৱাৰে তাৰ বাবেও চৰকাৰক দৃষ্টি ৰখাৰ দাবী কাজিৰঙাবাসীৰ। বানপানীৰ সময়ত বন্য জীৱকুলৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ যাতে কাৰ্বি পাহাৰলৈ যাব পাৰে তাৰ চকু ৰাখিব কাজিৰঙাৰ সচেতন ৰাইজে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি বা কাষেদি যি ৰাষ্ট্ৰীয় ঘাইপথ আছে তাক লৈ দীৰ্ঘদিনীয়া অনিশ্চয়তাৰো সমাপ্ত হ'ব লাগে বুলি দাবী কাজিৰঙাবাসীৰ। জৈৱ বৈচিত্ৰ্য, জীৱ জন্তু, পৰ্যটন উদ্যোগ আৰু স্থানীয় ৰাইজৰ কথা চিন্তা চৰ্চা কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পথছোৱাৰ ক্ষেত্ৰত সুচিন্তিত ব্যৱস্থা ল'ব বুলি আশাবাদী কাজিৰঙাবাসী। নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যাতে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য, জীৱ জন্তু, পৰ্যটন উদ্যোগ, ব্যৱসায় যাতে বিঘ্নিত নহয় তাৰ প্ৰতি চৰকাৰৰ দৃষ্টি ৰখাৰ আহ্বান ৰাইজৰ। হয়, নিশ্চয় আমি যিহেতুকে অসমত যি এডভান্টেজ আসামৰ যিসকল এডভান্টেজ আসাম 2.0 যি ইনভেষ্টৰসকল আহিছে তেখেতলোকক আমি আদৰণি জনাইছোঁ। কাৰণ ইনভেষ্টৰসকল আহিলে এখন ৰাজ্যৰ উন্নয়ন হয়। আৰু আমি যিহেতুকে আমি এডভান্টেজ আসাম 2.0 আমি দেখিছোঁ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই কাজিৰঙাৰবাসীৰ বাবে এটা ৬,০০০ কোটি টকাৰ এটা প্ৰকল্প ঘোষণা কৰিছে। ৩৫ কিলোমিটাৰ এলিভেটেড কৰিডৰৰ কথা ঘোষণা কৰিছে। আমি আদৰণি জনাইছোঁ। আমি সেই যি সিদ্ধান্তক সেই সিদ্ধান্তক আমি উৎফুল্লিতভাৱে আদৰণি জনাইছোঁ। কিন্তু সমান্তৰালভাৱে আমি ক'ব বিচাৰোঁ কাজিৰঙাক লৈ যিহেতুকে আমাৰ কলিয়াবৰৰ পৰা আমাৰ নুমলীগড়লৈকে যিখিনি আমাৰ নেশ্যনেল হাইৱে আছে সেই হাইৱেটোক লৈ বহুতখিনি প্ৰকল্প হৈছে। ইতিমধ্যে প্ৰকল্প ঘোষণা কৰিছে কিন্তু কাৰ্যকৰী আজিলৈকে হোৱা দেখা পোৱা নাই। ক'ৰবাত নহয় ক'ৰবাত ফৰেষ্ট ল, ক'ৰবাত নহয় ক'ৰবাত ৰাইজৰ কিবা প্ৰতিবাদ সন্মুখীন হয়। তেনে ক্ষেত্ৰত আমাৰ যি প্ৰকল্প চৰকাৰে ঘোষণা কৰে সেইটো ইমপ্লিমেণ্টেশ্যন কৰোঁতে ক'ৰবাত নহয় ক'ৰবাত তেখেতলোকৰ থাকি যায়। আৰু লগে লগে এইটো কথাও আমি দাবী কৰিছোঁ যে যিহেতুকে প্ৰকল্প ঘোষণা হ'ল, বাজেটো ঘোষণা হ'ল, যিসকল ঠিকাদাৰক এই প্ৰকল্প প্ৰদান কৰিব যাতে সেই প্ৰকল্প প্ৰদান কৰোঁতে কোনো ধৰণৰ দুৰ্নীতি নহয় সেইটো প্ৰথম চকু দিয়াৰ দায়িত্ব চৰকাৰৰ। গতিকে যিহেতুকে আমাৰ কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ চাইট হয়, ইয়াত যিবিলাক প্ৰকল্প নিৰ্মাণ হ'ব ইয়াত ৰাইজৰো চকু থাকিব, দল সংগঠনৰো চকু থাকিব। জখলাবন্ধাৰ পৰা বোকাখাটৰ এই পথছোৱা এক পৰ্যটনৰ সমল। পথছোৱাৰ আছে এক সুকীয়া মাদকতা। প্ৰতিটো ঋতুতেই পথছোৱাই লয় পৃথক পৃথক সৌন্দৰ্যত। অসমৰ ভিতৰতে এই পথছোৱা সক্ৰিয় আৰু অনন্য। সেইবোৰৰ প্ৰতিও চৰকাৰক দৃষ্টি ৰখাৰ আহ্বান। আনহাতে কাজিৰঙাত তামাৰ লেজাৰ গ্ৰুপে স্থাপন কৰিব ৫ তাৰকা ইক' ৰিজৰ্ট। ইক' ৰিজৰ্ট প্ৰকল্পক আদৰণি প্ৰতিজন কাজিৰঙাবাসীৰ। কাজিৰঙাৰ বাবে এয়া এক অত্যন্ত ভাল খবৰ বুলি মন্তব্য ৰাইজৰ। জৈৱ বৈচিত্ৰতাৰ মাজত থাকি উন্নয়ন কৰাটো নিঃসন্দেহে এক ভাল খবৰ বুলি মত ব্যক্ত বিভিন্নজনৰ। আমিও বিচাৰোঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি আৰু কাষেদি যি ৰাষ্ট্ৰীয় ঘাইপথ আছে তাক লৈ যি দীৰ্ঘদিনীয়া অনিশ্চয়তা চলি আছে আমি বিচাৰোঁ যাতে সেই অনিশ্চয়তা সমাপ্ত হ'ব লাগে। গতিকে চৰকাৰে যিয়ে নিৰ্মাণ কৰে এলিভেটেড কৰিডৰ বা ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ নিশ্চয় কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য, জীৱ জন্তু, ইয়াৰ পৰ্যটন উদ্যোগ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিসকল বাসিন্দা আছে, যিসকল লোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। গতিকে এই সকলোবোৰৰ কথা চিন্তা চৰ্চা কৰিয়েই কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে এই পথটোৰ ক্ষেত্ৰত কোনো সুচিন্তিত সিদ্ধান্ত ল'ব বুলি আমি আশাবাদী। পুনৰবাৰ কওঁ যে ইয়াক লৈ দীৰ্ঘদিনীয়া যি অনিশ্চয়তা চলি আছে সেই অনিশ্চয়তাৰ অৱসান ঘটিব লাগে সকলোৰে স্বাৰ্থত। আৰু দ্বিতীয় কথা, যিয়ে নিৰ্মাণ কাৰ্য নচলক কিয় সেই নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত
আজি ঘাইপথ সম্প্ৰসাৰণ হ'ব বা এলিভেটেড কৰিডৰ বনাব নিশ্চিতভাৱে সকলো ক্ষেত্ৰ চাই চিতিয়ে বনোৱা হ'ব কিন্তু সেই নিৰ্মাণ কাৰ্য চলি থকা সময়ছোৱাত যাতে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য কাজিৰঙাৰ জীৱ জন্তু আৰু কাজিৰঙাৰ পৰ্যটন উদ্যোগ বা ব্যৱসায় এইবোৰ যাতে এই নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত কোনো বিঘ্নিত নহয় তাৰ প্ৰতিও চৰকাৰে দৃষ্টি ৰাখিব বুলি আশাবাদী অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কাজিৰঙা